না কান্দা কাটা নকৰিব আপুনি ওলাব ভগৱান আছে পুলিচ আছে অসমৰ মুখ্যমন্ত্ৰীক আপুনি আহ্বান জনাইছে ওলাব দিয়ক ঠিক আছে মোৰ চলিবলৈ সুবিধা নাই এতিয়া হয় ঠিক আছে আপুনি মেৰাপানী ভেলগুৰিৰ পৰা বেংগলুৰুলৈ যোৱাৰ পথত নিখোজ হৈছে মুলুকাই দাস নামৰ এগৰাকী 52 বছৰীয়া ব্যক্তি ফৰকাটিং ৰেল ষ্টেচনত ৰেলত উঠি যাত্ৰা কৰা লোকজনৰ কোনো সংসূত্ৰ নাই 6 জনৰ পৰা ঘৰত পুত্ৰ বোৱাৰী আৰু বৃদ্ধা মাতৃক এৰি থৈ যোৱা লোকজন বেংগলুৰুত কৰ্মৰত জি জোৱাইকৰ ঘৰলৈ গৈছিল জানিব পৰা মতে বিজয়ৱাড়া ৰেল ষ্টেচনত ভুলক্ৰমে নামি গৈছিল মুলুকাই দাস তাৰ পাছৰ পৰাই সংযোগ বিচ্ছিন্ন হৈ আছে লোকজনৰ তেতিয়াৰ পৰাই নট ৰিচেবল হৈ আছে তেওঁৰ মোবাইল ফোন মেৰাপানী থানা আৰু ৰেলৱে আৰক্ষীক বিষয়টো অৱগত কৰা হৈছিল যদিও আজি পৰ্যন্ত কোনো সম্ভেদ উলিয়াব পৰা নাই লোকজনৰ অসহায় মাতৃয়ে এতিয়া সাংবাদিকৰ কাষ চাপিছে বৃদ্ধা মাতৃ ৰতনী দাসে পুত্ৰক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম কিয় কাৰণে কৈছে সিহে জানিব দেই মই তাৰমানে মইতো মোক সোধা নাই মই গমো নাপাওঁ যেতিয়া 10 দিন হৈছে জীয়েকে ফোন কৰিছে জীয়েক তেতিয়াহে মই গম পাওঁ গম পাই যে জীয়েক ক'ত থাকে বেংগলোৰত মোটামুটি হালে থাকা এতিয়া তাৰপৰা ফোন কৰিলে বোলে বৌ এনেকুৱা তেনেকুৱা বোলে বাবা বোলে আধা ৰাস্তাত নামি দিলে এতিয়া ট্ৰেইন গুচি আহিলে মানুহটো হেৰাই নাই এতিয়া বেগকেইটা সেইখন ট্ৰেইনতে পালে এতিয়া মানুহ নাই আজিলৈকে নাই আৰু খবৰ খাতি পোৱাই নাই থানাত আপোনালোকে জনাইছিল আকৌ মই একদম মানে ট্ৰেইনত দিছোঁ আৰু থানাই দিছোঁ দিও এতিয়া কোনো ফলপ্ৰদ হোৱা নাই কাৰণে মোৰ মনটো দুখ কিমান দিন হ'ল নোহোৱা এতিয়া 2 মাহে হ'ল আৰু হয় তেওঁৰ ল'ৰা ছোৱালী আছিলে নাই ল'ৰা এটা আছে ছোৱালী 2জনী আছে ছোৱালী দুজনী দিলে ল'ৰাটো কিমান ডাঙৰ ল'ৰাটো বেছি বয়স হোৱা নাই বাৰু ল'ৰাটো ইমানখিনি কথা নাজানে এতিয়া বেংগলোৰৰ তেওঁ জীয়েকৰ ঘৰলৈ গৈছিলে জীয়েকৰ ঘৰলৈ গৈছে আপুনি কি হয় মই মাক হওঁ মাক ন এতিয়া পুলিচে কি কৈছে আপোনালোকক পুলিচে এতিয়া কৈছে বিচাৰ কৰি আছোঁ আমি পোৱা নাই আমি কি কৰিম এতিয়া কিমান দিন হ'ল এতিয়া 2 মাহ হৈ গ'ল ন 2 মাহমান হৈ গ'ল 2 মাহে হ'ল আৰু এতিয়া 2 মাহ সোমাই আছে নহয় কেইদিনমানহে আছে অসমৰ মুখ্যমন্ত্ৰীক আপুনি কিবা ক'ব নেকি সেইটো ক'ব লাগিব মোক তাৰমানে সেইটো সুবিধাটো কৰি দিলে ভাল পাওঁ আৰু ল'ৰাটো উলিয়াই দিলে আপুনি এতিয়া কেনেকৈ চলে ল'ৰাটোৰ উপাৰ্জনতে চলিছিলে সেইটো এতিয়া চলিছিলোঁ হয় এতিয়া চলিবলৈ মোৰ উপায় নাই হয় আপোনাৰ ঘৰ কোন জেগাত দেৰগাঁৱত কয় দেৰগাঁও হাঁহচৰা এতিয়া আপুনি এতিয়া ৰজাবাৰীত আছে কাৰ ঘৰত আছে মই জোঁৱাই ঘৰত আছোঁ যি যোৱা আছে ন ঠিক আছে হ'ব দিয়ক না কান্দা কাটা নকৰিব আপুনি ওলাব ভগৱান আছে পুলিচ আছে অসমৰ মুখ্যমন্ত্ৰীক আপুনি আহ্বান জনাইছে ওলাব দিয়ক ঠিক আছে মোৰ চলিবলৈ সুবিধা নাই এতিয়া হয় ঠিক আছে আপুনি কোন থানাত দিছিলে কেছ দেৰগাঁও মই থানাত নাই দিয়া একদম হেৰিয়াত দিছিলোঁ ভেলগুৰিত মেৰাপানীয়ে পায় সিহঁতক মেৰাপানীত দিলোঁ ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক